আপোনাৰ ঘৰত কাম কৰা মানুহজনে ঘৰৰ মুৰব্বীজনক খেদাই দিব পৰা এনেকুৱা এখন অৰাজকতা সৃষ্টি হ'ব পাৰে জানো? 600 বছৰ ৰাজত্ব কৰা এটা জাতিয়ে বেলেগৰ পৰা বুৰঞ্জী শিকিবলগীয়া হৈছে। হয়, আপুনি সংগঠন যদি কৰে ৰাস্তাই পদূলিয়ে জুমুঠি জ্বলালে হ'ব জানো? ৰজা ঘৰত বা চৰকাৰৰ লগত যদি আপুনি যোগসূত্ৰ নাৰাখে তেতিয়া 6 জনগোষ্ঠী জনজাতিকৰণ কেনেকৈ পাব? 6 জনগোষ্ঠী জনজাতিকৰণ পাবৰ কাৰণে আহোম জাতিটোৱে ডেভেলপমেণ্ট কাউন্সিল পাবৰ কাৰণে অট'নমাছ কাউন্সিল পাবৰ কাৰণে চৰকাৰী ঘৰলৈ যদি আপুনি অহা যোৱাটো বন্ধ কৰে তেতিয়াহ'লে আপুনি ৰাস্তাই পদূলিয়ে চৰকাৰী বিষয়ববীয়াসকলৰ বা মন্ত্ৰী মহোদয়সকলৰ জুমুঠি জ্বলোৱাটোৱে যেন আপোনাৰ শ্ৰেয়। তেতিয়াহ'লে আমি জাতিটোৰ ধ্বংসৰ গৰাহলৈ গৈ আছোঁনে নাই? আমি আজি 600 বছৰ ৰাজত্ব কৰা এটা জাতিয়ে বেলেগৰ পৰা বুৰঞ্জী শিকিবলগীয়া হৈছে, বেলেগৰ পৰা অনুকৰণ কৰিবলগীয়া হৈছে। এইটো কিয় হৈছে? এইটো কেতিয়াও হ'ব নোৱাৰিব। টাই আহোম জনগোষ্ঠীৰ বা টাই আহোম আটাচুৰ লগত বা আমাৰ টাইপাৰ লগত কোনো সংঘাত নাই। আটাচু আৰু টাইপা সদায় একেলগতে আছে, সদায় একেলগতে কাম কৰিব। আৰু গুণকান্ত গগৈ যি 3জনক মানে অপহৰণ কৰাৰ কথাটো কৈছে বা বৰ্খাস্ত কৰাৰ কথাটো কৈছে, এইটো গোকাত ভুল কথা কৈছে, মিছা কথা কৈছে। আৰু আমাৰ ইতিমধ্যে দীপজ্যোতি দুৱাৰা, দিগন্ত তামুলী, ভিগু হাতীমূৰীয়াক আমি অপহৰণ কৰা নাই আৰু তেওঁলোকক নকৰোঁ। তেওঁলোক মানে জাতিটোৰ হৈ ভালকৈ কাম কৰিছে আৰু ভৱিষ্যতো ভালকৈ কাম কৰি যাব বুলি আমি আশাবাদী। নিশ্চয় ষড়যন্ত্ৰ হৈছে। যিবিলাকে বিজেপি ঘৰত সদায় তাঁতবাতি কৰে, বিজেপিৰ লগত মিতিয়ালি কৰি চলে, আৰু সেইসকলেই আকৌ বিজেপি ঘৰত সংগঠনৰ কাৰণে যদি কোনোবা মানে কিবা কামত যোৱা যায়, সংগঠনৰ স্বাৰ্থত যদি যোৱা যায়, জাতিৰ স্বাৰ্থত যদি যোৱা যায়, তেতিয়াহ'লে বেয়া পায়। তেওঁলোকে ব্যক্তিগত স্বাৰ্থত নিজাববীয়া কাম কৰি আছে। যিবিলাকে ব্যক্তিৰ স্বাৰ্থত উদ্ধৱ কৰিছে আৰু সংগঠনৰ স্বাৰ্থৰ মানে জলাঞ্জলি দিছে, সেইসকলে কেতিয়াও মানে ৰাইজৰ উদ্ধত হ'ব নোৱাৰিব। সদায় ৰাইজ ওপৰত আৰু মানে ব্যক্তিগত স্বাৰ্থ সদায় তলত। আপুনি চাওক, আজি চকীদাৰে অফিচাৰক খেদাবলগীয়া হৈছে। যে এনেকুৱা এটা অবান্তৰ কথা হ'ব পাৰে জানো? আপোনাৰ ঘৰত কাম কৰা মানুহজনে ঘৰৰ মুৰব্বীজনক খেদাই দিব পৰা এনেকুৱা এখন অৰাজকতা সৃষ্টি হ'ব পাৰে জানো? কেতিয়াও নহয়। যে এইটো আমাৰ গোকাত ভুল কথা কৈছে। তেওঁ যদিও টিভিৰ আগত কৈছে মানে নজনাকৈ কৈছে, তেওঁ সংবিধানৰ বিষয়ে নাজানে আৰু নিশ্চয় ৰাইজে বুজি পাইছে এইটো এটা সংবিধান বিৰোধী কথা কৈছে তেওঁ। আৰু তেওঁক ইতিমধ্যে তেওঁ নিলম্বিত হৈ আছে। গতিকে তাতো কোনো অসুবিধা হোৱা নাই। আমাৰ টাই আহোম যুৱ পৰিষদত কোনো অন্তৰ্গত হোৱা নাই, ভৱিষ্যতে নহয়। তেওঁ যোৱা 4 তাৰিখৰ পৰা নিলম্বিত হৈ আছে। তেওঁ আমাৰ এটাই কথা আছে, আমাৰ সংগঠনৰ ভিতৰৰ মজিয়াৰ কথা বাহিৰত কোনো বাহিৰলৈ কৰিব নোৱাৰিব। যে আমি জাতিৰ উদ্ধত বুলি কৈছোঁ সদায়, ব্যক্তিৰ উদ্ধত নহয়। জাতিটোৰ কাৰণে যদি কাম কৰিবলগীয়া আছে তেতিয়াহ'লে আপুনি জাতিৰ হৈ মাত মাতিব লাগিব, দেশৰ হৈ মাত মাতিব লাগিব। আৰু কোনো ব্যক্তিগত স্বাৰ্থত আপুনি টাই আহোম যুৱ পৰিষদ কৰিব নোৱাৰিব। আচলতে আমাৰ টাই আহোম যুৱ পৰিষদত কোনো অন্তৰ্কণ্ডল হোৱা নাই আৰু ভৱিষ্যতেও নহয়। আৰু যিটো গুণকান্ত গগৈয়ে প্ৰকাশ কৰিছে ইছান নিউজতে হওক বা অন্যান্য টেলিভিশ্যনতে হওক বা বাতৰি কাকততে হওক, আচলতে প্ৰকৃততে তেওঁ আমাৰ সংগঠনৰ বিষয়ে কোনো জ্ঞাত নহয়। তেওঁ সংগঠনৰ সংবিধান তেওঁ নাজানে। নজনাৰ দুখতে আজি এই কথা প্ৰকাশ কৰিছে। আচলতে সৰু সুৰা মানুহবিলাকে সৰু সুৰা কথাবিলাক লৈ চিন্তা চৰ্চা কৰিব। গতিকে আমাৰ টাই আহোম যুৱ পৰিষদত কোনো অন্তৰ্কণ্ডল হোৱা নাই আৰু ভৱিষ্যতেও নহয়। আচলতে তেওঁলোকে 12খন জিলা একগোট হোৱা নাই। তেওঁলোকে ভুল কেইটামান বিভ্ৰান্তমূলক কথা কৈছিলে মোক, কোৱাটো সত্য। কিন্তু আচলতে তেওঁলোকে 3খন জিলাৰ বিষয়ববীয়াসকলে তেওঁলোকে নিজেই দালালি কৰিছে। দালালি চৰিত্ৰ তেওঁলোকৰ গাতেই আছে। গতিকে সেনেকুৱা যিকোনো কাম আমি কৰিলে নিশ্চয় বেয়া পাওঁ। সংগঠনৰ মজিয়াত জাতিটোৰ উদ্ধত কেতিয়াও হ'ব নোৱাৰে কোনো এজন ব্যক্তি লাভান্বিত হোৱাটো আমি কেতিয়াও বিচৰা নাই। টাই আহোম যুৱ পৰিষদে এটাই কাম কৰিব, জাতিটোৰ উন্নয়নৰ কাৰণে কাম কৰিব, দেশখনৰ উন্নয়নৰ কাৰণে কাম কৰিব। ইয়াত কোনো ব্যক্তিগত স্বাৰ্থ সিদ্ধি কথা আহিব নোৱাৰে আৰু নহয়।